আজি আমি আমাৰ 1st আসাম পুলিচ বেটেলিয়ন আৰু শিৱসাগৰ ডিস্ট্ৰিক্ট পুলিচ আৰু 4th কমাণ্ডো BN আমি সকলোৱে মিলিজুলি এটা যুটীয়া প্ৰচেষ্টাত আমাৰ যিটো ঐতিহাসিক ডিগ্ৰী পুখুৰী এই পুখুৰী চাফা কৰাৰ অভিযান আমি আৰম্ভ কৰিছোঁ আৰু এইটো ৰজাদিনীয়া পুখুৰী আৰু এইটো আমি প্ৰায় ইয়াৰ আমি সংৰক্ষণো কৰি আহিছোঁ আৰু চাফাই অভিযান প্ৰায় কৰি আহিছোঁ আৰু এতিয়া আমি এটা দায়িত্ব লৈছোঁ প্ৰত্যেক মাহে মাহে ইয়াৰ যিখিনি চাফাই অভিযান কৰিব লাগে আমি কৰি যাই থাকিম আৰু এটা ভাল খবৰ আমাৰ যিটো আমাৰ কেম্পত পানীৰ অভাৱ আছিল এই পানীৰ অভাৱৰ কাৰণে আমি যিটো কমিটি আছে কমিটি আমি কথা পাতি তেওঁলোকৰ এই আমাৰ পুখুৰীৰ পৰা পানী আমাৰ কেম্পলৈ লৈ যাম আৰু এই তাত আমাৰ তেতিয়া পানীটো ভাল হ'ব যিহেতু আমাৰ পানীৰ বিয়াৰ যথেষ্ট অভাৱ আৰু এনেকৈ আমি চাফাই অভিযান কৰি গৈ থাকিম সেইটো বুলি নহয় আমিতো আপোনালোকে ইয়াৰ আগতেও দেখিছে যে আমাৰ পুলিচৰ এটা নিয়ম আছে যে আমি ওচৰে পাজৰে যিমান হেৰি থাকে আমাৰ ৰাস্তা ঘাট কিবা থাকে আমি এটা চাফাই অভিযান আমাৰ প্ৰায় চলি থকা যায় আৰু অলৰেডি আমি এই যেতিয়াৰ পৰা আমাৰ প্ৰায় 1-1.5 বছৰৰ পৰা আমি এইটো সংৰক্ষণ আমি কৰি আহিছোঁ আৰু চাফাই অভিযান আমি কৰি গৈ আছোঁ অকল পানী বুলিয়ে নহয় আমি সদায় কৰি গৈ আছোঁ আমাৰ ছ'চিয়েল ৱৰ্ক যিটো আমি সদায় পুলিচে আগবঢ়াই গৈ আছে ঠিক আছে